আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ HS ছেকেণ্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 2 ৰ বিষয়ে। চেপ্টাৰটোৰ নাম হৈছে ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ বা ক্ষমতাৰ সমসাময়িক কেন্দ্ৰস্থলসমূহ। এই চেপ্টাৰটোৰ ভিতৰত ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি কি বিষয় আছে প্ৰথমতে আমি চাই লওঁ ভিডিঅ'টোত আমি কি কি ডিসকাস কৰিম। সো ইয়াত বিষয়খিনি হৈছে ইউৰোপীয় সংঘ, দক্ষিণ পূব এছিয়া, চীনৰ অৰ্থনৈতিক উত্থান, ভাৰত চীন সম্পৰ্ক, জাপান, দক্ষিণ কোৰিয়া। সো এই তোমালোকৰ ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ এই চেপ্টাৰটোৰ মূল বিষয় 4টা। এক নম্বৰ হৈছে ইউৰোপীয় সংঘ, ঠিক আছে। সো আজিৰ এই ভিডিঅ'টোত আমি এই ইউৰোপীয় সংঘ বা ইউৰোপীয় ইউনিয়নৰ বিষয়ে ডিটেইল ডিসকাস কৰিম, ঠিক আছে। ইউৰোপিয়ান ইউনিয়নৰ বিষয়ে ডিটেইল ডিসকাস কৰিম। সো ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ এই চেপ্টাৰটোৰ ওপৰত টোটেল ভিডিঅ' আমাৰ 4টা হ'ব। সো প্ৰথম আজিৰ ভিডিঅ'টোত ইউৰোপীয় সংঘ ডিসকাস কৰিম, ইয়াৰ পিছত 2 নম্বৰ ভিডিঅ'ত থাকিব দক্ষিণ পূব এছিয়া, 3 নম্বৰ ভিডিঅ'ত থাকিব চীনৰ অৰ্থনৈতিক উত্থান, দ্য ৰাইজ অফ চাইনিজ ইকনমি, আৰু আমাৰ শেষৰটো ভিডিঅ'ত থাকিব ভাৰত চীন সম্পৰ্ক, জাপান, দক্ষিণ কোৰিয়া। সো ইউৰোপীয় সংঘৰ বিষয়ে আমি ডিটেইল ডিসকাস কৰিম। ইউৰোপীয় সংঘৰ ওপৰত প্ৰিভিয়াছ ইয়াৰত যিবোৰ কুৱেশ্যন আহিছে এই ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰাৰ পিছত তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। আৰু এই ইউৰোপীয় সংঘৰ পৰা কোন টাইপৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ডিটেইল ডিসকাস কৰিম, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কোনেও স্কিপ নকৰিবা ভিডিঅ'টো। ডিটেইল ধুনীয়াকৈ তোমালোকক মই বুজাই দিয়াৰ চেষ্টা কৰিম যে ইউৰোপীয় সংঘ কি, ইয়াক কিয় গঠন কৰা হৈছিল, ইয়াৰ লক্ষ্য উদ্দেশ্য কি, ইয়াৰ দুৰ্বলতা কি, ইয়াৰ বৈশিষ্ট্য কি, বা ইউৰোপীয় সংঘৰ বা ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰবোৰৰ নাম কি কি, গোটেইখিনি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। পৰৱৰ্তী ভিডিঅ'ত আমি দক্ষিণ পূব এছিয়া, চীনৰ অৰ্থনৈতিক উত্থান, ভাৰত চীন সম্পৰ্ক এইখিনি ডিটেইল ডিসকাস কৰিম, ঠিক আছে। আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যদি তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰতিটো চেপ্টাৰৰ ভিডিঅ' লেকচাৰ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ প্ৰয়োজন, তোমালোকে প্লে ষ্ট'ৰৰ পৰা আমাৰ ষ্টাডি লিডছ একাডেমী এপটো ইনষ্টল কৰিব পাৰিবা। যোৱা বছৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ কোৰ্চটোৰ পৰা 95, 96, 98 লৈকে পাবলৈ সক্ষম হৈছিলে। তোমালোকৰ মাজত যিসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই, পৰীক্ষাত ভাল ৰিজাল্ট কৰিব তোমালোকে বিচাৰিছা, তেতিয়াহ'লে আজিয়েই তোমালোকে ষ্টাডি লিডছ একাডেমী এপটো ইনষ্টল কৰা। সো এপটো প্লে ষ্ট'ৰত তোমালোকে গৈ চাৰ্চ কৰি ডাউনলোড কৰিব পাৰিবা ষ্টাডি লিডছ একাডেমী, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি এপৰ লিংক দি দিম, ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা। এডমিশ্যন লওঁতে তোমালোকক কিবা সুধিবলগীয়া থাকিলে স্ক্ৰীণত আমাৰ হেল্পলাইন নাম্বাৰ দি আছে, SMS কৰি তোমালোকে আমাৰ লগত SMS কৰিও এডমিশ্যন ল'ব পাৰিবা। আৰু সো এপটো ইনষ্টল কৰাৰ পাছত ইয়াত এনেকৈ HS ছেকেণ্ড ইয়াৰ এটা অপশ্যন আহিব, HS ছেকেণ্ড ইয়াৰত এনেকৈ ক্লিক কৰিবা, ঠিক আছে। সো ইয়াত তোমালোকৰ আছামিজ আছে, এডুকেশ্যন আছে, ৰাজনীতি বিজ্ঞান আছে, এনেকৈ ৰাজনীতি বিজ্ঞানত ক্লিক কৰিবা। চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ইয়াত আপলোড কৰা হৈছে, এনেকৈ কণ্টেণ্টত ক্লিক কৰিবা। তোমালোকে এডমিশ্যন লোৱাৰ আগতে এবাৰ চাই ল'বা, ইয়াত ডেমো ভিডিঅ' দি আছে, ডেমো কুৱেশ্যন আনসাৰ দি আছে। ইয়াত চোৱা সমসাময়িক বিশ্ব ৰাজনীতি বা স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি, ইয়াৰ কুৱেশ্যন আনসাৰ ধুনীয়াকৈ আপলোড কৰা আছে। ইয়াত ফ্ৰী PDF দিয়া আছে, তোমালোকে এটা ডেমো চাব পাৰা। চ' ধুনীয়াকৈ ইয়াত দিয়া আছে। চোৱা 1 মাৰ্কছ 2 মাৰ্কছ লং কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰত গোটেইখিনি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। তোমালোকে এই কোৰ্চটো তোমালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে আমি চাওঁ ইউৰোপীয় সংঘ। ইউৰোপীয় সংঘৰ এতিয়া চোৱা ইয়াত কি লিখা আছে, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক গাঁথনি সম্পূৰ্ণ ভাঙি পৰিছিল আৰু তেওঁলোকৰ ঔপনিৱেশিক আধিপত্য হেৰুৱাই গৈছিল। আমি সকলো জানো যে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতা। সো প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ফলত কি হৈছিলে, বিশেষকৈ ইউৰোপীয় দেশবোৰ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিলে, ঠিক আছে। মানে ইউৰোপৰ দেশবোৰে এখন দেশে আন এখন দেশৰ লগত কি হৈছিলে, যুদ্ধত লিপ্ত হৈছিলে, যাৰ ফলস্বৰূপে কি হৈছিলে, সেইবোৰ দেশ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধ হওক বা প্ৰথম বিশ্বযুদ্ধ হওক। এতিয়া আমি চাওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ইউৰোপৰ সন্মুখত ভৱিষ্যতৰ বাবে দুটা স্পষ্ট বিকল্প আছিল। যেতিয়া কি হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তি হৈ গৈছিলে, দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈ গৈছিলে, আৰু সেই ইউৰোপৰ দেশবোৰৰ সন্মুখত দুটা অপশ্যন আছিলে, তেওঁলোকৰ সন্মুখত দুটা বিকল্প আছিলে। চ' প্ৰথম বিকল্পটো কি আছিল, চোৱা পুৰণি শত্ৰুতা আৰু বিৰোধসমূহ চলাই যোৱা। মানে প্ৰথম বিকল্প কি আছিলে, মানে কি হৈছিলে, সেই বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ
এখন দেশে আন এখন দেশৰ লগত কি কৰিছিলে যুদ্ধ কৰিছিলে এতিয়া যুদ্ধ শেষ হোৱাৰ পাছত তেওঁলোকৰ সন্মুখত দুটা বিকল্প আছিল মানে দুটা অপচন আছিল এক নম্বৰ বিকল্পটো কি আছিল পুৰণি শত্ৰুতা আৰু বিৰোধসমূহ চলাই যোৱা যেহেতু তেওঁলোকৰ মাজত ইউৰোপীয় দেশবোৰৰ মাজত দীৰ্ঘদিনৰ পৰা কি আছিল শত্ৰুতা আছিল প্ৰথম বিকল্পটো আছিল যে তেওঁলোকৰ মাজত যেটো শত্ৰুতা আছিল পুৰণি হেতু চলাই যোৱা আৰু দুই নম্বৰ কি আছিল দ্বিতীয় বিকল্প সকলো দেশে একগোট হৈ পাৰস্পৰিক সহযোগিতাৰ দিশে আগবাঢ়ি যোৱা মানে ইউৰোপত যিবোৰ দেশ আছে সকলো দেশে কি কৰিব সকলো দেশে একগোট হৈ মানে একত্ৰিত হৈ পাৰস্পৰিক মানে যুদ্ধ পৰিহাৰ কৰি পাৰস্পৰিক সহযোগিতাৰ দিশে আগবাঢ়ি যোৱা দুই নম্বৰ বিকল্প আছিল নিশ্চয় বুজি পাইছা মানে যুদ্ধৰ ফলত কি হৈছিল ইউৰোপৰ প্ৰায়বোৰ দেশ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল যুদ্ধৰ পিছত তেওঁলোকৰ সন্মুখত দুটা অপচন আছিল প্ৰথম অপচনটো কি আছিল যে তেওঁলোকৰ মাজত দীৰ্ঘদিনৰ পৰা যেটো শত্ৰুতা চলি আছিল হেতু চলাই যোৱা আৰু দুই নম্বৰটো আছিল কি সেই শত্ৰুতা পাহৰি একগোট হৈ মানে আলোচনা কৰি এখন দেশে আন এখন দেশক সহযোগিতাৰ দিশে আগবাঢ়ি যোৱা দুই নম্বৰ অপচনটো আছিল এতিয়া চোৱা দ্বিতীয় বিশ্বযুদ্ধৰ যে 1939 পৰা 1942 চনলৈ হৈছিল 1939 পৰা 1945 লৈ হৈছিল ফলত ইউৰোপত ব্যাপক ধ্বংস আৰু ক্ষতি সাধন হৈছিল ইতিমধ্যে মই কৈছিলো যুদ্ধৰ পিছত ইউৰোপৰ দেশসমূহে শান্তি আৰু সহযোগিতাৰ ভিত্তিত এখন নতুন ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লয় মানে যুদ্ধৰ পিছত সেই দেশবোৰে শান্তি আৰু সহযোগিতাৰ ভিত্তিত শান্তি আৰু সহযোগিতাৰ কাৰণে এটা ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লয় মাৰ্শ্বাল আঁচনিৰ অধীনত পশ্চিম ইউৰোপৰ অৰ্থনীতি পুনৰুত্থানৰ বাবে ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন 1948 ত গঠন কৰা হয় বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা মানে কি তেওঁলোকে এতিয়া কি হৈছে তেওঁলোক একগোট হৈছে এটা মঞ্চত আহিছে ইউৰোপৰ দেশবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এটা মঞ্চত আহিছিল আৰু তেওঁলোকে কি কৰিছিল প্ৰথমতে মাৰ্শ্বাল আঁচনিৰ অধীনত মানে চোৱা দ্বিতীয় বিশ্বযুদ্ধ আমাৰ 1945 ত শেষ হৈছিল ঠিক আছে ইয়াৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সেই ইউৰোপৰ দেশবোৰে সিদ্ধান্ত লৈছিল যে কি সিদ্ধান্ত লৈছিল শান্তি আৰু সহযোগিতাৰ সিদ্ধান্ত লৈছিল যে তেওঁলোকে যুদ্ধ পৰিহাৰ কৰি এতিয়া তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যে এখন দেশে আন এখন দেশৰ লগত আক্ৰমণ নকৰে ঠিক আছে সেই হেতুকে তেওঁলোকে কি কৰিছিল অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন ইয়াৰ অসমীয়া অৰ্থ হৈছে ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা 1948 চনত তেওঁলোকে গঠন কৰে ইয়াত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে OEEC or full form ঠিক আছে ইয়াৰ সম্পূৰ্ণ ৰূপটো কি আমি কি লিখিম অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন আৰু বা অসমীয়াত ইয়াৰ অৰ্থ ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা কেতিয়া গঠন হৈছিল আমি কি কম 1948 ত বা অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন কেতিয়া গঠন হৈছিল 1948 ত ঠিক আছে ইয়াৰ পিছত 1951 চনত ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি গঠন কৰা হয় ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি ECSC মনত ৰাখিবা ECSC কেতিয়া গঠন হৈছিল 1951 ত ঠিক আছে ইয়াত তোমাৰ শৰ্ট ফৰ্ম থাকিব পাৰে যে ECSCৰ সম্পূৰ্ণ ৰূপ লিখা আমি কি লিখিম ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি ইয়াক কেতিয়া গঠন কৰা হৈছিল 1951 ত পিছত 1957 চনত ট্ৰিটি অফ ৰোমৰ জৰিয়তে ইউৰোপিয়ান ইকনমিক কমিউনিটি EEC গঠন কৰা হয় সো 1957 ত কি গঠন কৰা হৈছিল ইউৰোপিয়ান ইকনমিক কমিউনিটি গঠন কৰা হৈছিল যাক সংক্ষেপে কি কোৱা হয় EEC কোৱা হয় মনত ৰাখিবা ইয়াৰ শৰ্ট ফৰ্ম যে EECৰ সম্পূৰ্ণ ৰূপটো কি EECৰ সম্পূৰ্ণ ৰূপটো কি হ'ব ইউৰোপিয়ান ইকনমিক কমিউনিটি ঠিক আছে
ইয়াৰ পিছত অৱশেষত 1992 1992 চনত মাষ্ট্ৰেট ট্ৰিটিৰ কাৰ্যকৰী হোৱাৰ লগে লগে ইউৰোপিয়ান ইউনিয়ন গঠন হয় এতিয়া বহুত ইম্পৰ্টেণ্ট এই সেন্টেন্সটো যে ফাইনালি কি হৈছিলে মাষ্ট্ৰেট ট্ৰিটি মানে মাষ্ট্ৰেট যিটো চুক্তি আছিলে সেই চুক্তিটো কাৰ্যকৰী হোৱাৰ লগে লগে 1992 চনত 1992 কি হৈছিলে ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপীয় সংঘ গঠন হয় এতিয়া ইয়াৰ পৰা আমি কি বুজি পাইছো যে ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিলে 1992 কোনটো চুক্তিৰ জৰিয়তে ইউৰোপীয় সংঘ বা ইউৰোপিয়ান ইউনিয়ন গঠন হৈছিলে মনত ৰাখিবা এবাৰ অলৰেডি পৰীক্ষাত আহি গৈছিলে এই চুক্তিটো মনত ৰাখিবা মাষ্ট্ৰেট ট্ৰিটিৰ জৰিয়তে কাৰ্যকৰী হোৱাৰ লগে লগে কি হৈছিলে ইউৰোপিয়ান ইউনিয়ন গঠন কৰা হৈছিলে মাষ্ট্ৰেট চুক্তি কাৰ্যকৰী হোৱাৰ লগে লগে ইউৰোপীয় ইউনিয়ন গঠন কৰা হৈছিল 1992 ঠিক আছে নিশ্চয় এইখিনিলৈকে আমি বুজি পাইছো সো ইয়াৰ পৰা তোমালোকে মনত ৰাখিবা মাৰ্শ্বাল আঁচনিৰ অধীনত পশ্চিম ইউৰোপৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে পশ্চিম ইউৰোপৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে কোনটো সংস্থা গঠন কৰা হৈছিল যে পশ্চিম ইউৰোপৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে কোনটো সংস্থা গঠন কৰা হৈছিল আমি কম ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা গঠন কৰা হৈছিল ইউৰোপৰ অৰ্থনৈতিক পুনৰুত্থানৰ বাবে যাক গঠন কৰা হৈছিল কেতিয়া 1948 এটো গঠন কৰা হৈছিল ইয়াৰ পিছত 1951 চনত ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি গঠন কৰা হৈছিল যদি পৰীক্ষাত প্ৰশ্ন হয় ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি কেতিয়া গঠন কৰা হৈছিল আমি কি কম 1951 ইয়াৰ পিছত 1957 ট্ৰিটি অফ ৰোমৰ জৰিয়তে ইউৰোপিয়ান ইকনমিক কমিউনিটি গঠন কৰা হৈছিল EEC ইউৰোপিয়ান ইকনমিক কমিউনিটি কেতিয়া গঠন কৰা হৈছিল 1957 নিশ্চয় বুজি পাইছা আৰু অৱশেষত সেই ইউৰোপীয় দেশসমূহে কি কৰিছিলে তেওঁলোক একত্ৰিত হৈ মাষ্ট্ৰেট এটা চুক্তি স্বাক্ষৰিত কৰিছিল আৰু সেই চুক্তিৰ জৰিয়তে তেওঁলোকে ইউৰোপীয় ইউনিয়ন ফাইনালি তেওঁলোকে ইউৰোপীয় ইউনিয়ন 1992 গঠন কৰিছিল এতিয়া যদি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে ইউৰোপীয় ইউনিয়ন কেতিয়া গঠন হৈছিল আমি কি কম 1992 নিশ্চয় এইখিনিলৈকে আমি বুজি পাইছো কোনো অসুবিধা হোৱা নাই ইয়াত বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন আছে শৰ্ট কোৱেশ্যন ভালদৰে মনত ৰাখিবা সো ইউৰোপীয় সংঘ হৈছে ইউৰোপৰ 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন বহুত ইম্পৰ্টেণ্ট সেন্টেন্স এটো মনত ৰাখিবা যে ইউৰোপীয় সংঘ কি হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় সংঘ কি আমি এনেকৈ ক'ব লাগিব ইউৰোপীয় সংঘ হৈছে ইউৰোপৰ 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন সেই ইউৰোপৰ 27খন দেশৰ এটা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন হৈছে ইউৰোপীয় ইউনিয়ন ইয়াৰ পৰা আমি কি বুজি পাইছো সো ইউৰোপীয় ইউনিয়নত যদি পৰীক্ষাত এক মাৰ্কৰ প্ৰশ্ন আহে ইউৰোপীয় সংঘত কেইখন সদস্য ৰাষ্ট্ৰ আছে How many members countries are there in European Union? ইউৰোপীয় ইউনিয়নত কেইখন সদস্য ৰাষ্ট্ৰ আছে আমি কি কম 27 মত ৰাখিবা 27খন সদস্য ৰাষ্ট্ৰ আছে ইউৰোপীয় ইউনিয়ন কি ইউৰোপীয় সংঘ হৈছে ইউৰোপৰ 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন কি এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন হৈছে ইউৰোপীয় ইউনিয়ন ইয়াৰ পিছত ইয়াৰ মূল উদ্দেশ্য হৈছে সদস্য দেশসমূহৰ মাজত শান্তি সহযোগিতা বাণিজ্য আৰু উন্নয়ন বৃদ্ধি কৰা বহুত ইম্পৰ্টেণ্ট পইণ্ট পাইছো আমি ইয়াত ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য কি এক মাৰ্কৰ কাৰণে যদি আহে ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য কি সো আমি কি কম ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য হৈছে সদস্য দেশসমূহৰ মাজত শান্তি ঠিক আছে সহযোগিতা বাণিজ্য আৰু উন্নয়ন বৃদ্ধি কৰা মাষ্ট্ৰেট ট্ৰিটি কাৰ্যকৰী হোৱাৰ পিছত 1992 চনত ইউৰোপীয় সংঘ গঠন হয় এটো আমি অলৰেডি পাইছো যে মাষ্ট্ৰেট ট্ৰিটি কাৰ্যকৰী হোৱাৰ পিছত 1992 চনত ইউৰোপীয় সংঘ গঠন হয় আৰু ইয়াৰ মুখ্য কাৰ্যালয় বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট যে ইউৰোপীয় ইউনিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমি কি কম ইউৰোপীয় ইউনিয়নৰ মুখ্য কাৰ্যালয় ব্ৰাছলেছ বেলজিয়ামৰ ব্ৰাছলেছত অৱস্থিত সো এই স্লাইডৰ পৰা আমি কি ইম্পৰ্টেণ্ট পাইছো
সব আমাৰ ইম্পৰ্টেণ্ট হয় নহয় ইয়াত সো প্ৰথম হৈছে যে ইউৰোপীয় সংঘ কি বা ইউৰোপিয়ান ইউনিয়ন কি আমি কি ক'ম ইউৰোপীয় ইউনিয়ন সংঘ হৈছে ইউৰোপৰ 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন এই 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন ইয়াৰ মূল উদ্দেশ্য হৈছে দেশসমূহৰ মাজত শান্তি সহযোগিতা বাণিজ্য আৰু উন্নয়ন বৃদ্ধি কৰা ইয়াৰ পিছত মাষ্ট্ৰিট ট্ৰিটি কাৰ্যকৰী হোৱাৰ পিছত 1992 চনত ইউৰোপীয় সংঘ গঠন হয় সো ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিল 1992 চনত ৰিপিট উইথ মি মোৰ লগত তোমালোকে কৈ যোৱা ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিল 1992 চনত কোনটো চুক্তিৰ জৰিয়তে কাৰ্যকৰী হোৱাৰ পিছত মাষ্ট্ৰিট ট্ৰিটি কাৰ্যকৰী হোৱাৰ পিছত ইউৰোপীয় ইউনিয়ন গঠন হৈছিল কেতিয়া গঠন হৈছিল 1992 চনত ইউৰোপীয় সংঘৰ কেইখন সদস্য ৰাষ্ট্ৰ আছে How many members country are there in European Union? কেইখন আছে 27খন আছে ইউৰোপীয় ইউনিয়নত বা ইউৰোপীয় সংঘত কেইখন সদস্য ৰাষ্ট্ৰ আছে 27খন আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় সেই ইউৰোপীয় সংঘৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছলেছত অৱস্থিত ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি বুজিব লাগিব ইউৰোপীয় সংঘৰ গঠনৰ মুখ্য উদ্দেশ্য বা কাৰণ এই কিয় ইউৰোপীয় সংঘ গঠন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট তোমালোকৰ ইয়াৰ 1 মাৰ্কৰ আহিব পাৰে 2 মাৰ্ক 4 মাৰ্ক 6 মাৰ্কৰো হ'ব পাৰে ঠিক আছে আমি প্ৰথমতে চাওঁ সব তোমাৰ যদি পৰীক্ষাত কাৰণ খুদে এইটো লিখিলেও বাৰু উদ্দেশ্য হলে সেম আনসাৰ হ'ব ঠিক আছে সো ইউৰোপত স্থায়ী শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা ইউৰোপীয়ত 6 মাৰ্কৰ কাৰণে যদি আহে দে ইউৰোপীয় সংঘ গঠনৰ মুখ্য উদ্দেশ্য বা 4 মাৰ্কৰ কাৰণে আহিলে আমি অলপ ইন্ট্ৰোডাকশন দিব লাগিব সো আমি ইন্ট্ৰোডাকশনত কি লিখিম ইয়াৰ সো ইন্ট্ৰোডাকশন এইখিনি লিখিব লাগিব যে ইউৰোপীয় সংঘ হৈছে ইউৰোপৰ 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন ঠিক আছে মাষ্ট্ৰিট ট্ৰিটি কাৰ্যকৰী হোৱাৰ পিছত 1992 চনত ইউৰোপীয় সংঘ গঠন হয় এইখিনি লিখি ইউৰোপীয় সংঘৰ মুখ্য উদ্দেশ্য যদি 4 মাৰ্কৰ বা 6 মাৰ্কৰ কাৰণে আহে ঠিক আছে এনেকৈ স্টাৰ্ট কৰিব লাগিব সো এক নম্বৰ উদ্দেশ্য বা কাৰণ কি ইউৰোপত স্থায়ী শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা আমি সকলোৱে জানো কোনো এটা সংগঠন বা অৰ্গানাইজেশ্যন প্ৰতিষ্ঠা কৰাৰ কাৰণ কি থাকে সমাজত বিশৃংখলা সৃষ্টিৰ কাৰণেতো কোনো সংগঠন সৃষ্টি নহয় শান্তি সহযোগিতা উন্নয়ন এইবোৰৰ কাৰণেতো কোনো এটা সংগঠনৰ জন্ম হয় নহয় সো ইউৰোপীয় ইউনিয়ন গঠন কৰা এক নম্বৰ উদ্দেশ্যটো কি ইউৰোপত স্থায়ী শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা ইউৰোপত কি কৰা শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা এক নম্বৰ উদ্দেশ্য বা কাৰণ 2 নম্বৰ কি সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা যিবোৰ মেম্বাৰ কাউন্ট্ৰিজ আছে ইউৰোপীয় ইউনিয়নৰ সেইবোৰৰ মাজত কি কৰা অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা অৰ্থনৈতিকভাৱে যাতে এখন দেশ নাথাকে মানে এখন দেশ অৰ্থনৈতিকভাৱে পিছ পৰি নাথাকে সহযোগিতা কৰা সেই উদ্দেশ্যে সেই ইউৰোপীয় ইউনিয়ন গঠন কৰা হৈছিল নাম্বাৰ 3 মুক্ত বাণিজ্য আৰু অভিন্ন বজাৰ গঢ়ি তোলা নাম্বাৰ 4 গণতন্ত্ৰ মানৱ অধিকাৰ আৰু আইনৰ শাসন সুৰক্ষিত কৰা মানে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আইনৰ শাসন সুৰক্ষিত কৰা মানৱ অধিকাৰ প্ৰদান কৰা ইয়াৰ উদ্দেশ্য নাম্বাৰ 5 বিজ্ঞান শিক্ষা পৰিবেশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা বিজ্ঞান শিক্ষাৰ প্ৰসাৰ কৰা পৰিবেশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা নাম্বাৰ 6 বিশ্ব ৰাজনীতি আৰু অৰ্থনীতিত ইউৰোপৰ ভূমিকা শক্তিশালী কৰা বহুত ইম্পৰ্টেন্ট পইণ্ট 6 নম্বৰ যে বিশ্ব ৰাজনীতিত সেই ইউৰোপৰ কি কৰা অৰ্থনীতি ইউৰোপৰ বিশ্ব ৰাজনীতিত আৰু অৰ্থনীতিত ইউৰোপৰ ভূমিকা শক্তিশালী কৰা মানে বিশ্ব ৰাজনীতি আৰু অৰ্থনীতিত ইউৰোপৰ যেটো ভূমিকা হেতু কি কৰা শক্তিশালী কৰাৰ কাৰণে সেই ইউৰোপীয় ইউনিয়ন বা ইউৰোপীয় সংঘ গঠন কৰা হৈছিল নিশ্চয় তোমালোকে বুজি পাইছা বহুত ইম্পৰ্টেন্ট এইখিনি আৰু একেবাৰে সহজ নাম্বাৰ 1 কি আছিল ইউৰোপীয় সংঘ গঠন কৰাৰ মুখ্য উদ্দেশ্য নাম্বাৰ 1 ইউৰোপত স্থায়ী শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা নাম্বাৰ 2 সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা নাম্বাৰ 3 মুক্ত বাণিজ্য আৰু অভিন্ন বজাৰ গঢ়ি তোলা নাম্বাৰ 4 গণতন্ত্ৰ মানৱ অধিকাৰ আৰু আইনৰ শাসন সুৰক্ষিত কৰা নাম্বাৰ 5 বিজ্ঞান শিক্ষা পৰিবেশ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা নাম্বাৰ 6 বিশ্ব ৰাজনীতি আৰু অৰ্থনীতিত ইউৰোপৰ ভূমিকা শক্তিশালী কৰা এক নিশ্চয় তোমালোকে এতিয়া বুজি পাইছা উদ্দেশ্য বা কাৰণ নিশ্চয় বুজি পাইছা কোনো অসুবিধা হোৱা নাই কিয় প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছত চাও আমি ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহ বহুত ইম্পৰ্টেন্ট পৰীক্ষা তেনেকৈ তোমালোকৰ প্ৰায় কোৱেশ্চন আহে যে ইউৰোপীয় সংঘৰ
বা ইউৰোপীয় ইউনিয়নৰ এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা, দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা, এনেকুৱা কুৱেশ্যন আহে পৰীক্ষাত, ঠিক আছে। চ' ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ টোটেল কেইখন আছে? 27খন আছে। 27 মনত ৰাখিবা, 27 হৈছে সদস্য ৰাষ্ট্ৰ। একেবাৰে ইজি মনত থাকিব নহয়। এতিয়া তোমালোকৰ পৰীক্ষা যদি প্ৰশ্ন মুখস্থ কৰাৰ দৰকাৰ নাই, আমি ইউৰোপীয় ইউনিয়ন অলৰেডি পঢ়ি আছো, হয় নহয়? যে ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ কেইখন? 27খন। যদি অপশ্যন আহি যায় 20খন, 25খন, 27খন, 28খন, আমাৰ কি হ'ব? 27খন হ'ব ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ। নাম কি কি? সেই সদস্য এই যে 27খন আছে, 1 নম্বৰ কি আছে? অষ্ট্ৰিয়া, ইয়াৰ পিছত বেলজিয়াম, বুলগেৰিয়া, ক্ৰ'য়েছিয়া, ছাইপ্ৰাছ, ইয়াৰ পিছত চিজি ৰিপাব্লিক, ডেনমাৰ্ক, এষ্টনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভাকিয়া, স্লোভেনিয়া, স্পেইন, ছুইডেন। এই 27খন হৈছে ইউৰোপীয় ইউনিয়ন বা ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ। নিশ্চয় বুজি পাইছা। আৰু ইয়াত লিখা আছে ধুনীয়াকৈ স্পষ্টভাৱে, মনত ৰাখিবা ইউনাইটেড কিংডম, যাক অসমীয়াত কি কোৱা হয়? গ্ৰেট ব্ৰিটেইন কোৱা হয়। গ্ৰেট ব্ৰিটেইন 2020 চনত ইউৰোপীয় ইউনিয়নৰ পৰা ওলাই যায়। বহুত ইম্পৰ্টেণ্ট যে 2020 চনত ইউৰোপীয়ান ইউনিয়নৰ পৰা ওলাই যোৱা দেশখনৰ নাম কি? 2020 চনত ইউৰোপীয়ান ইউনিয়নৰ পৰা বা ইউৰোপীয়ান সংঘৰ পৰা ওলাই যোৱা দেশখনৰ নাম কি? আমি কি লিখিম ধুনীয়াকৈ? কি লিখিম? ইউনাইটেড কিংডম বা গ্ৰেট ব্ৰিটেইন 2020 চনত ইউৰোপীয়ান ইউনিয়নৰ পৰা ওলাই গৈছিলে। সেয়ে বৰ্তমান ইউৰোপীয়ান ইউনিয়নত 27খন সদস্য ৰাষ্ট্ৰ আছে। বৰ্তমান কেইখন আছে? 27খন আছে। ইয়াত মই আৰু এটা কথা এড কৰি দিওঁ, তোমালোকৰ এই কিতাপত মই চাইছোঁ যে এটা কুৱেশ্যন এনেকৈ আহে যে ভাৰতবৰ্ষ ইউৰোপীয়ান ইউনিয়ন বা ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়? ইণ্ডিয়া, আমাৰ ভাৰতবৰ্ষ ইউৰোপীয়ান ইউনিয়নৰ ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়? আমি কি ক'ম? ইয়াৰ ভিতৰত ইণ্ডিয়া আছে নে? নহয়। তেতিয়াহ'লে আমাৰ আনসাৰ কি হ'ব? নহয়। ভাৰতবৰ্ষ ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ নহয়। বাংলাদেশ ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ হয়নে? কি হ'ব? নহয়। আনসাৰ কি হ'ব? নহয়। ইয়াৰ পিছত যদি চীন দেশ, চীন ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ হয়নে? আমি কি ক'ম? নহয়। কাৰণ ইয়াত এই 27খনৰ ভিতৰত চীন দেশো নাই, ভাৰতবৰ্ষও নাই, বাংলাদেশো নাই, পাকিস্তানো নাই, হয় নহয়? নেপালো নাই, ভূটানো নাই, ম্যানমাৰো নাই। বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। কাৰণ যে এইবোৰ হৈছে আমাৰ এছিয়াৰ দেশ, চীন হওক, ভাৰত হওক, বাংলাদেশ, এইবোৰ হৈছে এছিয়া মহাদেশৰ দেশ, কিন্তু এইবোৰ হৈছে ইউৰোপৰ দেশ। সেইকাৰণে মনত ৰাখিবা যে পৰীক্ষাত প্ৰশ্ন যদি আহি যায় ভাৰতবৰ্ষ ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ হয়নে? আমি কি ক'ম? নহয়। নিশ্চয় এইখিনিলৈকে তোমালোকে বুজি পাইছা, কোনো অসুবিধা হোৱা নাই। নেক্সট হোৱা ইউৰোপীয়ান ইউনিয়নৰ মুখ্য অংগ। বহুত ইম্পৰ্টেণ্ট যে ইউৰোপীয়ান ইউনিয়নৰ মুখ্য অংগ বা ইউৰোপীয়ান ইউনিয়নৰ মুখ্য অনুষ্ঠানসমূহ। তোমালোকৰ 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ কুৱেশ্যন আহে যে ইউৰোপীয় সংঘৰ মুখ্য অংগসমূহৰ নাম লিখা বা ইউৰোপীয় ইউনিয়নৰ দুটা মুখ্য অনুষ্ঠানৰ নাম লিখা, দুটা মুখ্য অংগৰ নাম লিখা বা দুটা মুখ্য অনুষ্ঠানৰ নাম লিখা। ইউৰোপীয় সংঘৰ দুটা মুখ্য অংগ বা অনুষ্ঠান এনেকৈ পৰীক্ষা যদি আহে। চ' 1 নম্বৰ হৈছে সংসদ, ইয়াৰ পিছত ইউৰোপীয় পৰিষদ, কাউন্সিল অফ ইউৰোপ, ইয়াৰ পিছত অৰ্থনৈতিক আৰু সামাজিক কমিটি, ইকনমিক এণ্ড ছ'চিয়েল কমিটি, ইয়াৰ পিছত ইউৰোপীয় ন্যায়ালয়, ইয়াৰ পিছত ইউৰোপীয় কেন্দ্ৰীয় বেংক, আৰু শেষৰটো হৈছে কমিশ্যন। ঠিক আছে। চ' ইউৰোপীয়ান ইউনিয়নৰ বা ইউৰোপীয় সংঘৰ মুখ্য অংগ হৈছে কেইটা? 6টা। নাম্বাৰ 1 সংসদ, পাৰ্লিয়ামেণ্ট, ইউৰোপীয় পৰিষদ, ইয়াৰ পিছত 3 নম্বৰ অৰ্থনৈতিক আৰু সামাজিক কমিটি, 4 নম্বৰ ইউৰোপীয় ন্যায়ালয়, 5 নম্বৰ ইউৰোপীয় কেন্দ্ৰীয় বেংক, আৰু 6 নম্বৰ কমিশ্যন। যদি পৰীক্ষাত 2 মাৰ্কৰ এনেকৈ প্ৰশ্ন আহে ইউৰোপীয় সংঘৰ দুটা মুখ্য অনুষ্ঠানৰ নাম লিখা, ইউৰোপীয় সংঘৰ দুটা মুখ্য অনুষ্ঠানৰ নাম লিখা বা ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম লিখা, এই 6টাৰ পৰা যিকোনো দুটা লিখি দিলে হ'ল সংসদ, ইউৰোপীয় পৰিষদ বা অৰ্থনৈতিক আৰু সামাজিক কমিটি। এতিয়া আমি ইউৰোপীয় ইউনিয়নৰ অংগ যিটো আছিল 1 নম্বৰ সংসদ বা পাৰ্লিয়ামেণ্ট, পাৰ্লিয়ামেণ্টৰ বিষয়ে কিছু কথা জানো। ঠিক আছে। চ' পাৰ্লিয়ামেণ্ট হৈছে বা সংসদ হৈছে ইউৰোপীয়ান ইউনিয়নৰ আটাইতকৈ ডাঙৰ অংগ, আটাইতকৈ ডাঙৰ অংগ বা অনুষ্ঠান। যদি প্ৰশ্ন আহে যে ইউৰোপীয়ান ইউনিয়নৰ
আটাইতকৈ ডাঙৰ অংগ বা অনুষ্ঠানটোৰ নাম কি আমি কি ক'ম সংসদ ক'ম ইউৰোপিয়ান ইউনিয়নৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটোৰ নাম কি সংসদ ঠিক আছে ইয়াৰ পিছত বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা হৈছে 732 জন বৰ্তমান ইয়াৰ এই পাৰ্লিয়ামেন্টৰ সদস্যৰ সংখ্যা হৈছে 732 732 মনত ৰাখিবা ইউৰোপীয় সংসদে ইউৰোপীয় পৰিষদৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰে কি কৰে ইউৰোপীয় সংসদে ইউৰোপিয়ান ইউনিয়নৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰে কি কৰে আইন প্ৰণয়ন কৰে আইন মনত ৰাখিবা আইন প্ৰণয়ন কৰে যদি প্ৰশ্ন আহে যে ইউৰোপীয় ইউনিয়নৰ কোনটো অংগই আইন প্ৰণয়ন কৰে কিয় আমি আনসাৰ কি লিখিম সংসদ বা পাৰ্লিয়ামেন্ট মনত ৰাখিবা আৰু ইয়াৰ সদস্যৰ সংখ্যা হৈছে 732 জন মানে সংসদ বা পাৰ্লিয়ামেন্টৰ সদস্যৰ সংখ্যা হৈছে 732 জন আৰু এই সংসদটো হৈছে ইউৰোপীয় ইউনিয়নৰ অংগৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগ বা আটাইতকৈ ডাঙৰ অনুষ্ঠান মনত ৰাখিবা আৰু ইয়াৰ কাম হৈছে কি আইন প্ৰণয়ন কৰা ক্লিয়াৰ তিনটা কথা পাইছো আমি সংসদৰ বিষয়ে আটাইতকৈ ডাঙৰ অংগ ইউৰোপিয়ান ইউনিয়নৰ আটাইতকৈ ডাঙৰ অংগ হৈছে কি পাৰ্লিয়ামেন্ট বা সংসদ ইয়াৰ সদস্য সংখ্যা কিমান 732 জন আৰু ইয়াৰ কাম হৈছে কি ইউৰোপীয় সংঘৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰা সংসদৰ কাম কি ইউৰোপিয়ান ইউনিয়নৰ লগত বা ইউৰোপীয় সংঘৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰা বা এক মাৰ্কৰ প্ৰশ্নৰে কৰিব পাৰে যে কোনটো অংগই ইউৰোপিয়ান ইউনিয়নৰ কোনটো অংগই ইউৰোপিয়ান ইউনিয়নৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰে যুটীয়াভাৱে আইন প্ৰণয়ন কৰা অংগটোৰ নাম কি হ'ব সংসদ মনত ৰাখিবা পাৰ্লিয়ামেন্ট নাম্বাৰ 2 ইউৰোপীয় পৰিষদ কাউন্সিল অফ ইউৰোপ যে ইউৰোপীয় পৰিষদখন এই সংঘৰ অন্তৰ্ভুক্ত টোটাল 25খন দেশৰ বৈদেশিক মন্ত্ৰীৰে গঠন কৰা হয় মানে 25খন দেশৰ 25 মানে 25খন দেশৰ বৈদেশিক মন্ত্ৰীৰ দ্বাৰা গঠন কৰা হয় ইউৰোপীয় পৰিষদখন বা ইউৰোপীয় পৰিষদখন কেইজন মন্ত্ৰীৰ দ্বাৰা বা কেইখন দেশৰ সদস্যৰ দ্বাৰা গঠন কৰা হয় 25খন দেশৰ আৰু এই ইউৰোপীয় সংঘৰ টোটাল মেম্বাৰ কান্ট্ৰি কেইখন আছে 27খন আছে মনত ৰাখিবা ঠিক আছে ইয়াৰ পাছত অৰ্থনৈতিক আৰু সামাজিক কমিটি ইকনমিক এণ্ড ছ'চিয়েল কমিটি অৰ্থনৈতিক আৰু সামাজিক কমিটি যে বিভিন্ন দেশৰ অৰ্থনৈতিক সামাজিক দিশত অভিজ্ঞতা থকা লোকৰে এই কমিটি গঠন কৰা হয় এই কমিটিটো অৰ্থনৈতিক আৰু সামাজিক কমিটিটো বিভিন্ন দেশৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে অভিজ্ঞতা থকা লোকসকলৰ সহযোগত এই কমিটিটো গঠন কৰা হয় ঠিক আছে আৰু ইয়াৰ বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা হৈছে 222 জন মনত ৰাখিবা যে ইয়াৰ সদস্যৰ সংখ্যা হৈছে 222 জন যে অৰ্থনৈতিক আৰু সামাজিক কমিটিৰ সদস্যৰ সংখ্যা হৈছে 222 জন মনত ৰাখিবা আৰু সংসদৰ সদস্য আছে কেইজন 732 জন ইয়াৰ পিছত চোৱা ইউৰোপীয় ন্যায়ালয় দা ইউৰোপিয়ান কোৰ্ট অফ জাস্টিস ইউৰোপীয় ন্যায়ালয় ঠিক আছে আমি ইউৰোপীয় ন্যায়ালয়ৰ পিছত অলপ চাওঁ ইয়াৰ মুখ্য দায়িত্ব হৈছে ইউৰোপীয় চুক্তিসমূহৰ অভিভাৱক হিচাপে কাম কৰা সংঘৰ আইন শৃংখলা অটুট ৰখা যে ইউৰোপীয় সংঘৰ আইন শৃংখলা অটুট ৰখাটো হৈছে ইউৰোপীয় ন্যায়ালয়ৰ মুখ্য কাৰ্য আইন শৃংখলা কি কৰা আইন শৃংখলা অটুট ৰখা ইউৰোপীয় ন্যায়ালয়ৰ মুখ্য কাম ঠিক আছে ইয়াৰ পিছত ইউৰোপীয় কেন্দ্ৰীয় বেংক মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট ইউৰোপীয় কেন্দ্ৰীয় বেংকটো ঠিক আছে 2002 চনত 1 জানুৱাৰীৰ পৰা ইউৰো মুদ্ৰা প্ৰচলিত হোৱাৰ লগে লগে ইউৰোপীয় কেন্দ্ৰীয় বেংক প্ৰতিষ্ঠা কৰা হয় যে ইউৰো মুদ্ৰা ইয়াৰ পৰা আমি এটা ইম্পৰ্টেণ্ট কথা পাইছো যে ইউৰোপীয় সংঘৰ দেশবোৰৰ উমৈহতীয়া মুদ্ৰাটোৰ নাম কি ইউৰো মনত ৰাখিবা সেই ইউৰো হৈছে ইউৰোপীয় ইউনিয়নৰ মানে উমৈহতীয়া মুদ্ৰা ঠিক আছে ইউৰো আৰু শেষত হৈছে কমিশ্যন মনত ৰাখিবা কমিশ্যন ইউৰোপীয়ান ইউনিয়নৰ মুখ্য অংগ এখিনি যে সংসদ
ইউৰোপীয়ান পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক কমিটি, ইউৰোপীয় ন্যায়ালয়, ইউৰোপীয় কেন্দ্ৰীয় বেংক আৰু কমিশ্যন। চ' আমি নিশ্চয় এইখিনি বুজি পাইছোঁ যে ইয়াৰ মুখ্য অংগ যদি 1 মাৰ্কৰ 1 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে যদি পৰীক্ষাত কুৱেশ্যন আহে যে ইউৰোপীয় সংঘৰ এটা অংগৰ নাম লিখা বা দুটা অংগৰ নাম লিখা, আমি ইয়াৰ পৰা এটা বা দুটা লিখি দিলে হ'ল। নিশ্চয় বুজি পাইছা। নেক্সট আমি চাওঁ ইউৰোপীয় সংঘৰ দুৰ্বলতা। ইয়াৰ দুৰ্বলতাবোৰ কি কি? সদস্য দেশসমূহৰ মাজত মতানৈক্য। চ' নিশ্চয় সদস্য দেশসমূহৰ মাজত মতানৈক্য থাকিব, কাৰণ ইয়াত টোটেল কেইখন আছে? 27খন সদস্য দেশ আছে, ঠিক আছে। কেতিয়াবা তেওঁলোকে সিদ্ধান্ত লওঁতে এখন দেশৰ লগত আন এখন দেশৰ মত হয়তো নিমিলিব পাৰে, হয় নহয়? সেইকাৰণে তেওঁলোকৰ মাজত মতানৈক্য থাকিব পাৰে। নাম্বাৰ 2 অৰ্থনৈতিক বৈষম্য। নাম্বাৰ 3 সিদ্ধান্ত গ্ৰহণত পলম। সিদ্ধান্ত গ্ৰহণত পলম হ'ব কাৰণ তেওঁলোকৰ সদস্য ৰাষ্ট্ৰ হৈছে তেওঁলোকৰ 27খন। কোনো এটা সিদ্ধান্ত লওঁতে অলপ আলোচনাৰ প্ৰয়োজন, সেইকাৰণে পলম হ'ব। জাতীয় সাৰ্বভৌমত্বৰ সমস্যা। চ' এইখিনি হৈছে ইউৰোপীয় সংঘৰ দুৰ্বলতা। মনত ৰাখিবা পৰীক্ষাত প্ৰশ্ন যদি আহে ইউৰোপীয় সংঘৰ দুটা দুৰ্বলতাৰ বিষয়ে উল্লেখ কৰা বা দুটা দুৰ্বলতা লিখা। চ' আমি ইয়াৰ পৰা যিকোনো দুটা লিখিলে হ'ল। সদস্য দেশসমূহৰ মাজত মতানৈক্য, অৰ্থনৈতিক বৈষম্য, সিদ্ধান্ত গ্ৰহণত পলম, জাতীয় সাৰ্বভৌমত্বৰ সমস্যা। নেক্সট আমি চাওঁ ইউৰোপীয় সংঘৰ বৈশিষ্ট্যসমূহ। বহুত ইম্পৰ্টেণ্ট যে ইউৰোপীয় সংঘৰ বৈশিষ্ট্য। নাম্বাৰ 1 আঞ্চলিক সংগঠন। ইউৰোপৰ দেশসমূহৰ মাজত সহযোগিতা আৰু সংহতি বৃদ্ধিৰ উদ্দেশ্য গঠিত এক আঞ্চলিক সংগঠন, প্ৰথম বৈশিষ্ট্য। নাম্বাৰ 2 নিজস্ব প্ৰতিষ্ঠান। ইউৰোপীয়ান পাৰ্লিয়ামেণ্ট, ইউৰোপীয়ান কমিশ্যন, কাউন্সিল অফ দ্য ইউৰোপীয়ান ইউনিয়ন আদি নিজস্ব প্ৰতিষ্ঠান আছে। নাম্বাৰ 3 সাধাৰণ মুদ্ৰা। বহু সদস্য ৰাষ্ট্ৰই কি কৰিছে? ইউৰো মুদ্ৰা ব্যৱহাৰ কৰে। বহুতো সদস্য ৰাষ্ট্ৰই ইউৰো মুদ্ৰা ব্যৱহাৰ কৰে। আমি পাইছোঁ কি যে ইউৰোপীয়ান ইউনিয়নৰ উমৈহতীয়া মুদ্ৰাটোৰ নাম হৈছে ইউৰো, আৰু বহুতো সদস্য ৰাষ্ট্ৰই এই মুদ্ৰাটো ব্যৱহাৰ কৰে। নেক্সট বিশ্বৰ এক প্ৰধান অৰ্থনৈতিক শক্তি। বিশ্ব বাণিজ্য আৰু অৰ্থনীতিত ইউৰোপীয়ান ইউনিয়নৰ গুৰুত্বপূৰ্ণ স্থান আছে। এইখিনি হৈছে ইয়াৰ বৈশিষ্ট্য। নাম্বাৰ 1 আঞ্চলিক সংগঠন, ইয়াৰ পিছত নিজস্ব প্ৰতিষ্ঠান, ইয়াৰ পিছত সাধাৰণ মুদ্ৰা, শেষত হৈছে বিশ্বৰ এক প্ৰধান অৰ্থনৈতিক শক্তি। এইবোৰ হৈছে আমাৰ ইউৰোপীয়ান ইউনিয়নৰ বৈশিষ্ট্য। 2 মাৰ্কছৰ যদি আহে ইউৰোপীয়ান ইউনিয়নৰ দুটা বৈশিষ্ট্যৰ বিষয়ে লিখা, আমি ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হ'ল, ঠিক আছে। ইয়াৰ পিছত চোৱা বহুত ইম্পৰ্টেণ্ট, এইটো হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা 6 মাৰ্কৰ কুৱেশ্যন আহে। ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ, বা এনেকৈ প্ৰশ্ন আহিছিল এবাৰ এটা যে ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা 3টা প্ৰধান ক্ষেত্ৰৰ বিষয়ে লিখা। 3টা প্ৰধান ক্ষেত্ৰৰ বিষয়ে লিখা। ইয়াত মই 4টা উল্লেখ কৰিছোঁ, ঠিক আছে। চোৱা যে ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা মানে ফিল্ডবোৰ কি কি, কোনবোৰ ফিল্ডত বা কোনবোৰ ক্ষেত্ৰত সেই ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰিছে। ইউৰোপীয় সংঘ স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ই অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। নাম্বাৰ 1 অৰ্থনৈতিক দিশৰ পৰা। প্ৰথম ক্ষেত্ৰ বা প্ৰথম ফিল্ডটো কি? অৰ্থনৈতিক দিশৰ পৰা প্ৰভাৱ বিস্তাৰ কৰা এটা ক্ষেত্ৰ, ঠিক আছে। 2005 চনত $12 বিলিয়ন অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা ইউৰোপীয় সংঘ পৃথিৱীৰ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল, যিটো আমেৰিকাৰ কিছু পৰিমাণেও বেছি আছিল। মানে 2005 চনত $12 বিলিয়ন অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা সেই ইউৰোপীয় সংঘই পৃথিৱীৰ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল। কোনটো অৰ্থনীতি? ইউৰোপীয় অৰ্থনীতি, যিটো আমেৰিকাৰ কিছু পৰিমাণে বেছি আছিলে, আমেৰিকাতকৈ বেছি আছিলে। সেয়েহে ইউৰোপীয় সংঘই আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিলে, আৰু সেই ইউৰোপীয় সংঘই কি কৰিছিলে? আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিলে। আমেৰিকাতকৈ ইয়াৰ বেপাৰ অংশৰ 3 গুণ বেছি আছিল, সেয়ে এছিয়া আৰু আফ্ৰিকাক প্ৰভাৱিত কৰিছিলে। মানে অৰ্থনৈতিক দিশৰ পৰা ইয়াৰ প্ৰবল ভূমিকা গ্ৰহণ কৰিছিলে ইউৰোপীয় সংঘই, ঠিক আছে। ইয়াৰ পিছত চোৱা নাম্বাৰ 2 ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক। ৰাজনৈতিক আৰু ক্ষেত্ৰ, ঠিক আছে, ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক। ইউৰোপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ত যথেষ্ট প্ৰভাৱ আছে। ৰাজনৈতিক আৰু ৰাজকীয় বিষয়ত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ আছে। ইয়াৰ 2খন সদস্য ৰাষ্ট্ৰ যেনে ব্ৰিটেইন আৰু ফ্ৰান্স। ব্ৰিটেইন আৰু ফ্ৰান্স কি আছিলে? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ আছিলে। ইউৰোপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিলে। এইটোৱে ইউৰোপীয়ান সংঘ আমেৰিকা প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিলে। নিশ্চয় বুজি পাইছা। ইউৰোপীয়ান সংঘৰ সামৰিক প্ৰভাৱ 3 নম্বৰটো হৈছে ইউৰোপীয়ান সংঘৰ সামৰিক শক্তিৰ দ্বিতীয়।
শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে মানে তেওঁলোকে সামৰিক ক্ষেত্ৰত দ্বিতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে ই আমেৰিকাৰ পাছতে সৰ্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত ব্যয় কৰে মানে আমেৰিকাৰ পিছত সৰ্বোচ্চ পৰিমাণৰ ধন কি কৰিছিলে সেই ইউৰোপিয়ান ইউনিয়নে সেই সামৰিক ক্ষেত্ৰত ব্যয় কৰে খৰচ কৰে নাম্বাৰ 4 সমাজ সাংস্কৃতিক ঐক্য আৰু জনকল্যাণ আঁচনি ইউৰোপিয়ান ইউনিয়নে সদস্য ৰাষ্ট্ৰসমূহৰ শিক্ষা স্বাস্থ্য পৰিৱেশ সুৰক্ষা বিজ্ঞান প্ৰযুক্তি পৰিবহন আদিৰ উন্নয়নৰ বাবে আধুনিক নীতি গঢ়ি তোলে যাৰ ফলত ইউৰোপিয়ান ইউনিয়ন বিশ্বজুৰি উন্নত সামাজিক মডেল ৰূপে পৰিচিত সো এইখিনি হৈছিল তেওঁলোকৰ ক্ষেত্ৰ ইয়াত তেওঁলোকে কি কৰিছিলে ডমিনেট কৰি ৰাখিছিলে সো প্ৰথম হৈছিল কি অৰ্থনৈতিক দিশৰ পৰা নাম্বাৰ 2 ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক নাম্বাৰ 3 ইউৰোপিয়ান সংঘৰ সামৰিক প্ৰভাৱ নাম্বাৰ 4 সমাজ সাংস্কৃতিক ঐক্য আৰু জনকল্যাণ নীতি এইখিনি আছিল তেওঁলোকৰ ক্ষেত্ৰ যদি পৰীক্ষাত এনেকৈ প্ৰশ্ন হয় যে ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা তিনিটা প্ৰধান ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা তেতিয়াহ'লে আমি এই অৰ্থনৈতিক দিশৰ পৰা এই পইণ্টটো লিখিম ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক এই পইণ্টটো লিখিম ইউৰোপিয়ান সংঘৰ সামৰিক প্ৰভাৱ এই পইণ্টটো লিখিলে হ'ব ঠিক আছে তো যেতিয়া আমি কোনো এটা লং কুৱেশ্যন লিখিম প্ৰথমতে ইউৰোপীয় সংঘৰ ইন্ট্ৰডাকশ্যন দিম মই মাজত দেখুৱাই দিছোঁ তোমালোকক নিশ্চয় বুজি পাইছা এইটো বহুত ইম্পৰ্টেণ্ট সো ইয়াত তোমাৰ চাপ্টাৰটো এক্সপ্লেইন হৈ আছে আৰু কুৱেশ্যন আনসাৰখিনি তোমাৰ হৈ আছে বস্তুখিনি অলপ ভালদৰে বুজাৰ চেষ্টা কৰা এতিয়া চোৱা শেষত সেই ইউৰোপিয়ান সংঘৰ মাত্ৰ অনলি সেই ইউৰোপিয়ান ইউনিয়নৰ ওপৰত যে যেহেতু আমাৰ এই চাপ্টাৰটোত কি আছে টোটেল 4টা পইণ্ট আছে এটা হৈছে ইউৰোপিয়ান সংঘ ইয়াৰ পিছত দক্ষিণ পূব এছিয়া ইয়াৰ পিছত চীনৰ অৰ্থনৈতিক উত্থান আৰু ভাৰত চীন সম্পৰ্ক জাপান দক্ষিণ কোৰিয়া সো এই ইউৰোপিয়ান সংঘৰ ওপৰত মই ইয়াত তোমালোকক কিছুমান শৰ্ট কুৱেশ্যন এড কৰিছোঁ যিখিনি অলৰেডি আমি পাই আহিছোঁ ইতিমধ্যে পাইছোঁ সো প্ৰথম কুৱেশ্যনটো মানে অনলি ইউৰোপিয়ান সংঘৰ ওপৰত এইখিনি ধুনীয়াকৈ লিখি ৰাখিবা ঠিক আছে অনলি ইউৰোপিয়ান সংঘৰ ওপৰত সো 1 নম্বৰ কুৱেশ্যনটো চোৱা ইউৰোপিয়ান সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি 2013 বৰ্ষত আহিছিলে 2013 বৰ্ষত আহিছিলে আৰু আমি ইতিমধ্যে পাইছোঁ হয় নহয় ইতিমধ্যে পাইছোঁ একেবাৰে ইজি ইউৰো সো ইউৰোপিয়ান সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি ইউৰো ইয়াৰ পিছত ইউৰোপিয়ান সংঘ কোন চনত গঠন হৈছিলে আমি সকলোৱে পাইছোঁ হয় নহয় 1992 চনত মনত ৰাখিবা ইয়াৰ পিছত ইউৰোপিয়ান ইউনিয়নৰ সদস্য সংখ্যা কিমান আমি আৰু মুখস্থ কৰাৰ দৰকাৰ নামাৰ হৈ গ'ল 27 খন হয় নহয় ইউৰোপিয়ান সংঘৰ সদস্য সংখ্যা কেইখন 27 খন ইউৰ সম্পূৰ্ণ ৰূপ কি ইউৰোপিয়ান ইউনিয়ন প্ৰথমতে মই ক্লাছটোৰ আৰম্ভণিতে কৈছোঁ যে ইউৰ সম্পূৰ্ণ ৰূপ হৈছে ইউৰোপিয়ান ইউনিয়ন ইয়াৰ পিছত কোন ইয়াত মুক্তি আহিছে মুক্তি নহয় কোন চুক্তিৰ ঠিক আছে কোন চুক্তিৰ জৰিয়তে ইউ গঠন হৈছিলে মাষ্ট্ৰেট ট্ৰিটিৰ জৰিয়তে মাষ্ট্ৰেট চুক্তিৰ জৰিয়তে সেই ইউৰোপিয়ান ইউনিয়ন গঠন হৈছিলে নাম্বাৰ 6 ইউৰোপিয়ান সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমি পাইছিলোঁ হয় নহয় ব্ৰাছলেছ বেলজিয়াম ইউৰোপীয় সংঘৰ পতাকাত কিমানটা তাৰকা আছে বহুত ইম্পৰ্টেণ্ট সো এইটো হৈছে ফ্লেগ ইউৰোপিয়ান সংঘৰ ফ্লেগ এটা প্ৰশ্ন কৰিছে কেইটা তাৰকা আছে মানে ষ্টাৰ কেইটা আছে ইয়াত তোমালোকে হিচাপ কৰিলে পাবা টোটেল 12টা আছে কেইটা আছে 12টা আছে টোটেল 12টা আছে ইয়াৰ পিছত সম্পূৰ্ণ ৰূপ লিখা ইউৰোপিয়ান ECSC মই মাজত কৈছিলোঁ ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি OEEC অৰ্গেনাইজেশ্যন অফ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন এইটো হৈছে OEECৰ সম্পূৰ্ণ ৰূপ নিশ্চয় তোমালোকে বুজি পাইছা মই ইয়াৰ 8টা শৰ্ট কুৱেশ্যন অন্তৰ্ভুক্ত কৰিছোঁ ইউৰোপিয়ান ইউনিয়নৰ আশা কৰোঁ তোমালোকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যে ইউৰোপিয়ান ইউনিয়ন কি কেতিয়া গঠন কৰা হৈছিলে ইয়াৰ মুখ্য উদ্দেশ্য বৈশিষ্ট্য দুৰ্বলতা গোটেইখিনি মই তোমালোকৰ লগত এক্সপ্লেইন কৰিছোঁ নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা আৰু ভালদৰে এইখিনি তোমালোকে চাবা আৰু শৰ্ট কুৱেশ্যন এইখিনিও ডিছকাছ কৰিছোঁ থেংক ইউ